বহুত ভাল খবৰ এটা দিওঁ আপোনালোকক। যিসকল ডায়েবেটিক ৰোগী আছে বা যিসকলৰ ঘৰত আজি 3 বছৰৰ ভিতৰত যদি টিবি হৈছিলে বা 60 বছৰ ঊৰ্ধ্বৰ যিসকল আমাৰ পুৰুষ মহিলাসকল আছে, তেখেতলোকৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়াকৈ এক্স-ৰে আৰু নাট বুলি এটা পৰীক্ষা আছে, যিটো পৰীক্ষাৰ দ্বাৰা আমাৰ শৰীৰত টিবি আছে নেকি ধৰা পৰিব। যিহেতু টিবি আজিকালি বুলি নহয়, টিবি যিহেতু বতাহতে মানে সংক্ৰমিত হয় আৰু আমাৰ শৰীৰত যিহেতু প্ৰৱেশ কৰে আৰু আমি ক'ব নোৱাৰাকৈ ডমিনেট হৈ থাকে, যিহেতু এতেকে এই পৰীক্ষাটো আমি সকলোখিনি কৰোৱাটো উচিত। একেবাৰে বেছিকৈ যিসকল ডায়েবেটিক হয় বা মধুমেহ ৰোগী বুলি যিসকলক কয়, যিসকল ধূম্ৰপায়ী হয়, যিসকলে চিগাৰেট বিড়ি এনেকুৱা ধৰণৰ বেছিকৈ খায়, বা যিসকলৰ আজি 2 সপ্তাহ বা 3 সপ্তাহ ধৰি কাহ হৈছে বা এসপ্তাহতকৈ অধিক বেছি কাহ হৈ আছে, তেখেতলোকৰ কাৰণে সম্পূৰ্ণ ফ্ৰীকৈ গভৰ্ণমেণ্ট হস্পিটেলত স্ক্ৰিনিং কৰা হ'ব আৰু এক্স-ৰে আৰু নাট পৰীক্ষাটো কৰা হ'ব, যিটো কফ টেষ্ট বুলি কয়। মাইক্ৰস্কপিক নহয়, এইটো নাট এটা আধুনিক এটা টেষ্ট হয়। সেই টেষ্টটো যিটো বাহিৰত কৰিবলৈ গ'লে বহুত হাজাৰ টকা দৰকাৰ হয়, এতেকে সম্পূৰ্ণ ফ্ৰীকৈ গভৰ্ণমেণ্টত কৰা হ'ব। এতেকে আপোনালোকে সকলো ওলাই আহক আশা বাইদেউৰ থ্ৰুৱেদি। আশা বাইদেউসকলক মানে তেওঁলোকক নামৰ লিষ্টবিলাক আমি বনাবলৈ দিছোঁ। যিসকল তেনেকুৱা নিজৰ গাঁৱত তেনেকুৱা মানুহ আছে বা 60 বছৰ ঊৰ্ধ্বৰ হওক বা 3 বছৰৰ ভিতৰত যিসকলৰ পৰিয়ালত এজনৰ হ'লেও টিবি হৈছিলে, তেখেতলোকক আমি সকলোকে আহ্বান জনাইছোঁ ওলাই আহিবৰ কাৰণে। আৰু সকলোৱে ওলাই আহক, সকলোৱে নিজকে ছেফ কৰি ৰাখক, এতেকে কামনা কৰিছোঁ। সকলোৱে আহিব, সকলো সুস্বাস্থ্যৱান হ'ব আৰু ভাৰতবৰ্ষখন আমি টিবি মুক্ত হিচাপে যাতে ঘোষণা কৰিব পাৰোঁ। আপোনাৰ ঘৰত যদি 5 বছৰ তলৰ শিশু আছে আৰু ওজন যদি বেছিকৈ বঢ়া নাই, মানে যিটো অনুপাতত ওজন বাঢ়িব লাগে সেই অনুপাতত যদি ওজন বঢ়া নাই, তেতিয়াহ'লে আপোনালোকে এই নাট স্ক্ৰিনিংটো কৰক আৰু তেখেতলোকক হস্পিটেললৈ লৈ আহক আৰু নাট স্ক্ৰিনিংটো কৰক। আপোনালোকে চিন্তা কৰিব নালাগে, ক'লৈ লৈ যাম, কি কৰিম, কেনেকৈ কৰিম বুলি চিন্তা কৰিব নালাগে। আপোনালোকৰ ওচৰৰ আশা বাইদেউক যোগাযোগ কৰক আৰু শিশুটিক নাট স্ক্ৰিনিংটো কৰাই লওক। আৰু হ'বলগীয়া টিবি বেমাৰৰ পৰা পৰিয়ালৰ সকলোটিকে ৰক্ষা কৰক। সকলোকে সেইকাৰণে আহ্বান জনাইছোঁ। এয়া আমাৰ আশা বাইদেউসকলৰ লগত বহি মই আমাৰ এখন সভা পাতিলোঁ। যিহেতু বন্ধ আছিলে আজি, এতেকে মই ঘৰতে সকলোকে মাতি সকলোকে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব, নামৰ লিষ্টখন কেনেকৈ বনাব লাগিব, কাৰ বনাব লাগিব, সকলোখিনি তেখেতলোকক বুজাই দিছোঁ। আৰু আপোনালোককো এতেকে জনাই থওঁ বুলি ভাবিলোঁ যে 60 বছৰৰ ঊৰ্ধ্ব আৰু 3 বছৰৰ ভিতৰত যিসকলৰ টিবি হৈছিলে, সেইসকলৰ পৰিয়ালৰ লোকসকল, মদ্যপায়ীসকল, ধূম্ৰপায়ীসকল আৰু মধুমেহ ৰোগীসকল আৰু যিসকলৰ BMI অৰ্থাৎ বুকুৰ জোখ যদি 18.5 চেণ্টিমিটাৰতকৈ কম হয়, তেখেতলোককো আমি স্ক্ৰিনিঙৰ কাৰণে এলিজিবল বুলি ধৰিম, মানে সম্ভাৱনাপূৰ্ণ বুলি আমি ধৰিম। এতেকে সকলোৱে ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ আৰু সকলো আশা বাইদেউকে জনাই দিয়া হৈছে, যিহেতু আশা বাইদেউসকলে ঘৰে ঘৰে গৈ আপোনালোকৰ নামৰ লিষ্টসমূহ বনাব।